মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণে পদক্ষেপে আশ্বস্ত কৰিছে আৰু যিসকল লোক ইতিমধ্যে আহি দেখা গৈছে যে মথাউৰি আমতলা মথাউৰিৰ ওপৰত আছে তেওঁলোকৰ প্ৰত্যেকৰে এঘৰকৈ তেওঁ সোমাইছে প্ৰতিটো ঘৰত আৰু প্ৰত্যেকজনৰ কি অভাৱ আছে কি অসুবিধা আছে কেনেকৈ স্থায়ী সমাধান কৰিব পাৰি তাৰ চিন্তাত তেওঁ ইতিমধ্যে কেনেধৰণে পৰিকল্পনা কৰিব সেই সকলো কথা ঠিক কৰিছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাই সমগ্ৰ পৰিৱেশ দেখুৱাই আছো আৰু তেওঁ যিহেতু চিগাটো কোনে কোনে চাবলৈ যাব তাৰ পূৰ্ব দৃশ্য এয়া আৰু ইয়াতে চিগা অংশ আছে পৰিৱেশ আমি দেখুৱাইছো সমগ্ৰ পৰিৱেশ আৰু এয়া চিগা অংশ চাবলৈ মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে আৰু দেখিব পোৱা গৈছে তেওঁ ইতিমধ্যে খহনীয়া আৰু চিগা অংশ সকলো তেওঁ চাইছে আৰু যিবোৰ ঘৰ উটি গৈছিলে সেই ঘৰৰ সকলো অৱশিষ্ট যি বাকী আছে সকলো তেওঁ চোৱাৰ যত্ন কৰিছে সমগ্ৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছো আৰু তেওঁ বৰ্তমান উপস্থিত হৈ বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগত সকলো কথা কাটি দিলে মানুহৰ এফেক্ট নহয় বুলি কৈছে এতিয়া আমি জানতো কাটাৰ ডিচিছন ললে পৰহিৰ পৰা আমি ইয়াত বিট ফিল আপ কৰা নহ'ব ৰাইজৰ মানুহ কোন আছে আৰু তেওঁ স্থানীয় লোক বিচাৰিছে স্থানীয় ৰাইজৰ বাকী মানুহ তেওঁ ৰাইজৰ যিসকল লোক আছে তেওঁলোকৰ লগত যিসকল ৰাইজ আছে স্থানীয় তেওঁলোকৰ লগত কথা পাতিব বিচাৰিছে সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছো এতিয়া ঠিক কৰি দিম আপোনালোকৰ এইখন উঠি যাব পাৰি নে নোৱাৰি তাৰপিছত কিমান মানুহ উঠিব পাৰি দুজন পাৰি তাৰপিছত ইয়াতে মানে এই ভেলখনত দুজন উঠিব পাৰি আপুনি উঠিছে ঘৰটো সেইটো ইটো পাৰ বা ইটো পাৰ কেনেকে আহিলে ভূখণ্ডি যাব পাৰি নেকি এফালে এজনে পাৰিব ছাৰ এজনে পাৰিম না এইখনে নোৱাৰিব নাও লাগিব চবে নোৱাৰে এখন ভেলত চবে নোৱাৰে মানে আমাৰ অভ্যাস নাই নহয় পৰি যাব পাৰো আচ্ছা গাঁৱৰ মানুহখন ৰাইজক এতিয়া মোক যিটো আমাৰ মন্ত্ৰীয়ে কৈ আছে আমি যদি জানটো কাটি দিওঁ জানটো আগত কাটি দিওঁ আৰু মথাউৰিটো লগে লগে মাৰি দিওঁ তেলে অসুবিধা হ'ব নেকি আপোনালোক আগত জানটো কাটি দিলে বেলেগ মানুহে বেলেগৰ কালি আমি এটা চাই লওঁ যদি আহকচোন কোনে বুজাব খুজিছে আহক নমস্কাৰ হয় 14খন গাঁৱৰ যিটো পৰিস্থিতি বিশেষ পৰিস্থিতিটো মানে কি সেইফালে যিটো মানে এই মাথাউৰিটো যিটো সেইফালে গৈছে সেই মাথাউৰিটো বৰ্তমান যদি খুলি নিদিয়ে 3 মাহলৈ পানী এনেকেই থাকিব মথাউৰিটো খুলি দিয়াতকৈ জানটো খুলি দিলে কি হ'ব সেই দেখে জানটো কথা কৈছে জানটো খুলি নিদিলে 3 মাহ স্কুল কলেজ ল'ৰা ছোৱালী সব একো নাই মই এইটো সুধিছো মানে বেলেগ মানুহ অসুবিধা নহয় কিন্তু লগালগ মই যদি জানটো খুলি দিওঁ আপত্তি কৰা মানুহ কোন কোন আপত্তি মানুহ 14খন গাঁৱৰ মানুহে কোনো আপত্তি নকৰে এটাই কৰিব লগে লগে এটাই কাম আমি এনেকে ভাবিছো যদি জানটো এতিয়া কাটি দিওঁ দি পেলাই মথাউৰিটো মাৰি দিওঁ তেতিয়াহ'লে পানীখিনি ওলাই যাব কিন্তু জানটো বান্ধি দিওঁতে তাৰ মানুহে আকৌ আপত্তি কৰিব
মানে ডাইৰেক্টলি তাৰপিছত চাই মানুহখিনি কাৰণে আকৌ যাবৰ কাৰণে সেইটোও কৰি দিম তাৰমানে এজনে কৈ আছে তাৰখিনি শুনকচোন আমি জানটো কাটি পানীখিনি উলিয়াই জানটো আকৌ ফিল আপ কৰি দিম চুইচ গেট এতিয়া বনিব নোৱাৰে কাৰণ চুইচ গেট ইটা চিমেণ্ট লাগিব এইটো নহয় কিন্তু আমি যেনেকে মথাউৰিটো কাটি দিম তেনেকে তাক বনাই দিম আকৌ তেতিয়াহ'লে হৈ যাব এটা কালি কাম কৰিব আমাৰ মন্ত্ৰী আছে তেখেতে গোটেই কথাটো বুজি লৈছে কিন্তু বাকী মানুহে যাতে আপত্তি নকৰে আকৌ লগতে চাই যিটো মাথাউৰি এই মাথাউৰিটো ধৰি লওক আকৌ টিউবাৰ চিউবাৰ অকমান লগাই দিব লাগিব একেই মাথাউৰি বনাই দিছে আকৌ একেই মাথাউৰি বনোৱাৰ কথাটো বানপানীৰ পিছত হ'ব তেতিয়া এটা ড্ৰয়িং হ'ব আপোনালোকৰ লগত কথা পাতিব কোনফালেদি বনাব লাগে কেনেকে বনাব লাগে যিটো মাথাউৰি আছে ছাৰ সেইটো মাথাউৰিকে আমাৰ টিউবাৰ দি পেলানি বনাই দিলে হৈ যাব সেইটো পিছত সেইটো ৰাইজৰ লগত আলোচনা কৰি এটা আমি স্কিম বনাম আপোনালোকে পৰামৰ্শ দিব এনেকে দিয়ক গোটেইখিনি কথা শুনি পেলাই বনাই যাব কিন্তু সেইটো বানপানীৰ পিছত হ'ব ছেপ্টেম্বৰ অক্টোবৰত হ'ব বৰ্তমান এতিয়া যিখিনি কৰিব খুজিছো আপোনালোকে বুজি লওক আমি তাতে কাটি দিম পানীখিনি ওলাই গ'লে সেইটো আমি মথাউৰিটো আকৌ লগে লগে মাৰি দিম এইটোও মাৰি দিম তাৰ পিছত ছেপ্টেম্বৰ মাহত ইঞ্জিনিয়াৰ আহি পাৰ্মানেণ্ট কৰাৰ কাৰণে আপোনালোকৰ লগত কথা পাতিম এটা কথা মই কৈছো চাউল এইবিলাক নালাগে ছাৰ আমাক খালি মাথাউৰিটো লাগে ছাৰ মই বুজিছো খালি সেইটো কাটোতে যাতে তাৰ মানুহে আপত্তি পাতিব আৰম্ভ কৰি দিম মানৱেও চাব আৰু মন্ত্ৰীও আহি চাই যাব যিখিনি মানুহ যিখিনি ডেমেজৰ আছে সেইখিনি আপুনি যদি এপাক সেইপিনে চাই দিয়ে ৰাস্তা নাই ইয়াতে নাও নাই নহয় যি নহওক আজি মই ৰঙা নদী গোটেইখিনি আৰু আপোনালোকে গাঁৱৰ প্ৰতিনিধি আপোনালোকৰ পৰা গোটেইখিনি কথা বুজিলোৱে গতিকে আপোনালোকে যিটো পৰামৰ্শ দিছে মই সেইটোৱে মানি লৈছো সমস্যা মানে আপুনি মানুহ দেখিলে ঘৰ যাৰ ভাঙিছে গোটেইখিনি আপোনালোকে ধুনীয়াকৈ সহায় পাই যাব যিমান আছে মাছ তাতকৈ অলপ বেছি আছে মাছ অলপ বেছি মাছ কি কৰিব লাগিব বেছি আছে ইয়াত পানীটো উলিয়াই দিলে মাছখিনি মাৰিব পাৰিব ফিচাৰী ভাঙি এলাই কৰি দিলে তেতিয়াহ'লে আপোনালোকে ফিচাৰীৰ ক্ষতিপূৰণৰ কাৰণে আপোনালোকৰ নামটো সোমোৱাই লওক আপোনালোকে জনাব লাগিব কেইটা ফিচাৰী আছিলে সেইমতে আমি ফিচাৰী ক্ষতিপূৰণ দি দিম ইতিমধ্যে দেখা গৈছে বানাকান্তৰ লগত কথা পাতিছে পৰিৱেশ আমি বানাকান্তৰ মাজৰ পৰা ইতিমধ্যে ওলাই যোৱা পৰিলক্ষিত হৈছে তেওঁ আৰু সমগ্ৰ বানাকান্তৰ ইতিমধ্যে দেখা গৈছে যে বানাকান্তৰ যি এলেকা তাৰ পৰা তেওঁ ওলাবলৈ লৈছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছো কোনে কোনে আপোনালোক অকণমান ওলাই দিয়ক গোটেইখিনি একেলগে আহক আপুনি অকণমান ওলাই দিয়ক আপুনি ওলাই দিয়ক সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে অৱগত যে নেপকোৱে যেতিয়া পানী এৰিলে আমাৰ এই যিটো মথাউৰি 1979 চনত বনোৱা হৈছিলে এই মথাউৰিটো ভাঙি যায় আৰু আমতলা নগৰ এই গাঁৱৰ বহুত ৰাইজ ক্ষতিগ্ৰস্ত হয় গম পোৱাৰ লগে লগে মই মন্ত্ৰী ৰনোজ পেগুকো পঠিয়াইছিলোঁ বিধায়ক মানৱ ডেকাও আহিছিলে আৰু আজি মই কেশৱ মহন্ত পীযুষ হাজৰিকা আমি সকলো ইয়াতে আহিলোঁ গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ ইয়াত এটা জান আছে অকণমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰোঁ
মানুহখিনি ইমিডিয়েটলি ৰিলিফ হয়তো পাব মই চেষ্টা কৰিম আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম ঠিক বানপানী হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত স্থায়ীভাৱে এই মথাউৰিটো নিৰ্মাণৰ কাম হাতত ল'ম হয় সবখিনি সুবিধা আমি কৰি দিম কিতাপৰ পৰা ফিচাৰীৰ পৰা পশু পক্ষীৰ পৰা ঘৰলৈকে যিমানখিনি পাৰো আমি ৰাইজক সহায় কৰিম অলপ আগতে মই এয়াৰপৰ্টত নেপকোৰ অফিচাৰখিনিৰ লগতো কথা পাতিছো আৰু তেওঁলোকক মই অলপ বেয়াকৈয়ে কৈছো গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম যদি নেপকোৰ দোষ আছে তেতিয়াহ'লে নেপকোকো আমি জবাবদিহি কৰিম সকলোকে সহায় কৰিম যিমানখিনি মানুহৰ ক্ষতি হৈছে এইখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছো কিহৰ কাৰণে যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে মই লগে লগে ৰাইজৰ মাজত আহিছো ৩-৪ জনকৈ আমি মন্ত্ৰীৰ লগত আহিছো গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম সেইটো কথা মোক কোনেও কোৱা নাছিল আপুনি আজি কৈছে মই ডিচিক চাব কম যোৱাবাৰ আহোঁতে দলং আহোঁতে মোক নকলে হয়তো মই ইমান দিন চাব পাৰিলোহেঁতেন এতিয়া আপোনালোকে কৈছে যেতিয়া মই নিশ্চয় এইটোতো চকু দিম পূৰ্বতে নেপকোৰ লগত এই সংকাটত আলোচনা হৈছিলে নেকি নেপকোৰ লগত কথাটো কি যদি নেপকো নাথাকেও পানীখিনিতো পাহাৰৰ নামি আহিব কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে আজি মই তেওঁলোকক সেইটোৱে কৈছো যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায় এই বিষয়টো তেওঁলোকৰ লগত আৰু অলপ সিৰিয়াসলি পাতিম 2017-18 এনেকুৱা হওঁতে মই নিজে আহিছিলো নেপকোটো গৈছিলো যোৱা কেইবছৰমান ভালে আছিলে এইবাৰ আকৌ এটা পৰিৱেশ হ'ল আমি আলোচনা কৰি তাৰ সমাধান এটা উলিয়াব যত্ন কৰিম হ'ব মুখ্যমন্ত্ৰীয়ে সমগ্ৰ সাংবাদিকসকলৰ আগত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব